সকল তোমালোকৰ ইতিহাস চেপ্টাৰৰ অৰ্থাৎ ইতিহাস চেপ্টাৰ নহয় ইতিহাস খণ্ডৰ প্ৰথম চেপ্টাৰ বংগ বিভাজন স্বদেশী আন্দোলন আৰু ফলাফল ইয়াৰ ওপৰত আমি আজি আলোচনাটো কৰিম। তোমালোকে শুনিবা যে বংগ ভংগ ভাৰতীয় জাতীয় জীৱনত ই এটা ডাঙৰ ঘটনা। 1857 চনৰ চিপাহী বিদ্ৰোহৰ পিছৰ 1905 চনৰ যি বংগ বিভাজন ই ভাৰতীয় ইতিহাসৰ এটা উল্লেখযোগ্য ঘটনা। এই বংগ বিভাজনটো আচলতে ইংৰাজ ভাইচৰ লৰ্ড কাৰ্জনেলত কৰা হৈছিল। তেওঁলোকে শাসনৰ সুবিধাৰ্থে বংগখনক দুভাগ কৰি শাসন কৰিবলৈ বিচাৰিছিল, কিন্তু ইয়াৰ উদ্দেশ্য তেওঁলোকৰ বেলেগ আছিল। তেওঁলোকে বাৰে বাৰে ভাৰতীয়সকলক এইটো কথা প্ৰতিদিন নিয়াবলৈ যত্ন কৰিছিল, চেষ্টা কৰিছিল যে যিহেতু বংগদেশখন বিশাল এখন দেশ, বিশাল এটা অংশ, গতিকে ইয়াক ভাগ কৰি দুভাগ কৰিলে শাসনৰ সুবিধা হ'ব বুলি তেওঁলোকে বাৰে বাৰে ভাৰতীয়সকলক কৈ আছিল। কিন্তু বংগদেশৰ নাগৰিকসকলক কথাষাৰ কৈ আছিল, কিন্তু আচলতে ইয়াৰ মূল উদ্দেশ্য তিনিটা আছিলে। যে সেইখিনি সময়ত যে বংগত অৰ্থাৎ 1857 চনৰ চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয়সকলৰ মনলৈ যেতিয়া জাতীয় চেতনা আহিল, ভাৰতবৰ্ষৰ জনসাধাৰণে গম পালে যে ব্ৰিটিছে তেওঁলোকৰ প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানী, তাৰপিছত ব্ৰিটিছৰ হাতলৈ যেতিয়া আমাৰ শাসনভাৰ গুচি গ'ল, তেতিয়া তেওঁলোকে ভাৰতীয় জনসাধাৰণে মৰ্মে উপলব্ধি কৰিলে যে এই ইংৰাজসকলে আমাৰ দেশত তেওঁলোকে গুজেই গজালি মেলি তেওঁলোকে থাকিবলৈ বিচাৰিছে। তেওঁলোকে ভাৰতবৰ্ষৰ পৰা এৰি যোৱাটো বা ভাৰতবৰ্ষ এৰি থৈ যোৱাটো তেওঁলোকৰ কোনো চিন মকাম দেখা পোৱা নাছিল। গতিকে তেওঁলোকৰ বিপক্ষে বিভিন্ন ধৰণৰ সৰু সুৰা এটা আন্দোলন চলি আছিল। বংগদেশত এই আন্দোলনৰ বিশেষকৈ দায়িত্বত নেতৃত্ব গ্ৰহণ কৰিছিল বংগৰ বাঙালী বুদ্ধিজীৱী লোকসকলে। তেওঁলোকৰ এই নেতৃত্বত ব্ৰিটিছসকলৰ চকুত থিয় হৈ গৈছিল, আৰু সেইকাৰণে এই বংগদেশৰ বাঙালী বুদ্ধিজীৱীসকলক যিকোনো প্ৰকাৰে কমজোৰ কৰিবৰ কাৰণে তেওঁলোকে এই বংগ ভংগৰ ব্যৱস্থা কৰিছিল। যে বংগ প্ৰদেশখনৰ বিশালতাৰ অজুহাত দেখুৱাই 1 নম্বৰ কাৰণটো, ইয়াত 3টা কাৰণ আছিলে। যে সুবিধাৰ কাৰণে বংগদেশখনক উত্তৰ আৰু পূব বংগৰ 15খন জিলা অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নাম দি এটা অঞ্চল গঠন কৰা, আৰু বাকীটো বংগদেশ হিচাপে থাকিব। আৰু দ্বিতীয়তে, যিহেতু সেই অঞ্চলত বাঙালী হিন্দুৰ নেতৃত্বত হিন্দু মুছলমান কৃষক আৰু শ্ৰমিকসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী বা বিভিন্ন ধৰণৰ চিন্তা ভাৱত তেওঁলোকৰ নেতৃত্ব গ্ৰহণ কৰিছিল। গতিকে ঐক্যবদ্ধভাৱে থকা এই বংগৰ বৃহৎ শক্তিটোক ভাঙি চুৰমাৰ কৰিব পাৰিলে তেতিয়াহে তেওঁলোকৰ শাসনৰ সুবিধাটো বেছি হয়, অৰ্থাৎ তেওঁলোক স্থায়ী হয়। আৰু সেইটো উদ্দেশ্যে তেওঁলোকে কি কৰিছিল, বংগভংগৰ চিন্তা চৰ্চা কৰি বংগৰ সেই হিন্দু মুছলমানৰ মাজত যাতে একতাৰ ভাৱটো নাইকিয়া হৈ যায়, তাৰ বাবে তেওঁলোকে এই বংগভংগৰ বিভাজনৰ চেষ্টা। 3 নম্বৰ, বংগভংগৰ মাজেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতেই সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। গতিকে কাৰ্যনৰ উদ্দেশ্য
আছিল যে ভাৰতবৰ্ষত তেওঁলোকে ব্ৰিটিছৰ সাম্ৰাজ্যখন শক্তিশালী ৰূপত গঢ়ি যাতে তেওঁলোকে স্থায়ীভাৱে শাসন ব্যৱস্থা কৰিব পাৰে এই কথা চিন্তা কৰিহে তেওঁলোকে বংগখন ভংগ কৰিব বিচাৰিছিল। তেওঁলোকে বাৰে বাৰে কৈছিল যে বংগভংগৰ মূল কাৰণটো হ'ল যে বংগখন যিহেতু বিশাল তাক শাসনৰ সুবিধাৰ কাৰণে এইটো কৰিছিল, কিন্তু আচল কাৰণ হ'ল সেই তিনিটাই। যিয়ে নহওক 1905 চনত লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিল। তাক দুজন ব্যক্তিৰ সহায়ত তেওঁ এই কামটো কৰিছিলে। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্লেজাৰ আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্ৰামফিল্ড ফুলাৰ। দুইজনকে ইয়াৰ ব্যৱস্থা কৰিবলৈ দিছিল আৰু দুইজনেই গোটেই কথাখিনি চালি জাৰি চাই এখন আঁচনি তৈয়াৰ কৰি 28 মাৰ্চ 1930 চনত গোটেই পৰিকল্পনাটো কৰি আঁচনিখন কৰি লৰ্ড কাৰ্জনৰ হাতত অৰ্পণ কৰিছিল আৰু লৰ্ড কাৰ্জনে তেতিয়া 1905 চনত ঘোষণা কৰি বংগখন দুভাগ কৰি দিছিল। এতিয়া কথা হ'ল বংগ বিভাজন হৈ গ'ল, গতিকে গোটেই বংগদেশত বংগ বিভাজন হোৱাৰ লগে লগে ধৰ্মঘট, হৰতাল, প্ৰতিবাদ, বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে গোটেই বংগখনত তোলপাৰ লাগি গৈছিল। ছাত্ৰ ছাত্ৰীসকল আনকি মহিলাসকলেও ৰাজপথলৈ ওলাই আহিছিল আৰু সেইকাৰণে এই আন্দোলনটো বংগ বিৰোধী আন্দোলনটো কালক্ৰমত হৈ পৰিছিল স্বদেশী আন্দোলন। কিয়নো বংগ বিভাজনৰ পৰিণতি হিচাপে গোটেই বংগৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে যদি ৰাজপথলৈ ওলাই আহি যেতিয়া মুকলি ঠাইত সমবেত হৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাতেই তেওঁলোকে সিদ্ধান্ত কৰিছিল যে বিদেশী বস্তু বৰ্জন কৰিব লাগিব আৰু স্বদেশী বস্তু আমি গ্ৰহণ কৰিব লাগিব। সেই শেষত গৈ স্বদেশী আন্দোলন নামে পৰিচিত হৈছিল। স্বদেশী আন্দোলনক এটা সফল আৰু এটা সক্ৰিয় আন্দোলন হিচাপে ই পিছলৈ পৰিগণিত হৈছিল। এইটোৱে হ'ল বংগ বিভাজনৰ মূল তথ্য যে কিয় বংগখন ভাগ কৰা হৈছিল, তাৰ অন্তৰালত কি উদ্দেশ্য লুকাই আছিল আৰু বংগ বিভাজনৰ কাৰণে যে সেই বংগ বিভাজন বিৰোধী আন্দোলনটো যে সি শেষত স্বদেশী আন্দোলন নামে যে নামকৰণ হৈ গৈছিল, এই কথাখিনি আমি গম পালোঁ। এতিয়া আহিব এই স্বদেশী আন্দোলনটোত শেষলৈ ব্ৰিটিছসকলে মষিমূৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু সেই ব্যৱস্থাটোৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যপন্থা ব্যৱস্থা লৈছিলে। সেইবিলাকৰ ভিতৰত ব্ৰিটিছ চৰকাৰে ভাৰতীয় লোকৰ মাজত বিভেদনাৰ প্ৰয়াস চলিছিল। ব্ৰিটিছ চৰকাৰে জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযোগিতা আশা কৰিছিল আৰু লৰ্ড কাৰ্জনে সেই উদাৰপন্থী লোকসকলক তেওঁলোকক হাতৰ মুঠিত ৰাখিবৰ বাবে কি কৰিছিল যে ব্ৰিটিছ গভৰ্ণমেণ্টে তেওঁলোকক বিভিন্ন ধৰণৰ উপাধি, পদক আৰু পদ প্ৰদান কৰিছিল। উদাৰপন্থী কংগ্ৰেছ সদস্যসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰ পৰিষদৰ সদস্য পদ যাচি বংগভংগ সেই পৰিকল্পনাক তেওঁলোকে সমৰ্থনৰ আশা কৰিছিল। কিন্তু যদিও কাৰ্জনে এনেধৰণৰ ব্যৱস্থা কৰিছিল, কিন্তু বংগ বিৰোধী আন্দোলন কিন্তু তেওঁ দুৰ্বল কৰিব পৰা নাছিল। আৰু এই বংগৰ ভংগৰ সেই সময়তে আচলতে ব্ৰিটিছসকলৰ ছত্ৰছায়াতেই কি হৈছিলে যে ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ বাবে মুছলিমসকলৰ এটা দল নেতৃত্ব দিব পৰা এটা দল মুছলিম লীগ তেতিয়াই গঠন হৈছিল এই লৰ্ড কাৰ্জনৰ ছত্ৰছায়াতে।
লৰ্ড কাৰ্জনে ঘোষণা কৰিছিল যে আসনত বহিয়ে তেওঁ শাসনো চলাব আৰু ইফালে তেওঁ শোষণো কৰি যাব, এই বুলি তেওঁ ঘোষণা কৰিছিল। কিন্তু শেষলৈ তেওঁৰ সেই দৰ্প চূৰ্ণ হ'ল আৰু বংগভংগ বাতিলৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিবলৈ বাধ্য হ'ল। আৰু সেই 1911 চনত সেই বংগ বিভাজনৰ সেই ব্যৱস্থাটো বাতিল কৰে, ৰদ কৰে। আৰু এইফালৰ পৰা চাবলৈ গ'লে সেইটোৱে হ'ল আমাৰ আন্দোলনৰ সাফল্যতাৰ এক উল্লেখযোগ্য ঘটনা হিচাপে পৰিগণিত হ'ল। এইখিনি তেওঁলোকে কি ব্যৱস্থা লৈছিলে এইখিনি আমি পালোঁ। এতিয়া আহিব যে এই স্বদেশী আন্দোলনৰ ফলত স্বদেশী আন্দোলনটোৱে শিক্ষাৰ ক্ষেত্ৰত, জাতীয় শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ বৰঙণি আগবঢ়াইছিল। স্বদেশী আন্দোলনৰ ফলস্বৰূপে বংগদেশত জাতীয় শিক্ষাৰ বাবে এক ব্যৱস্থা সৃষ্টি হৈছিল। কাৰণ প্ৰায় 7 বছৰীয়া এটা যুদ্ধ নহয়, 7 বছৰীয়া এটা ৰাজনৈতিক এটা আন্দোলন। সেই আন্দোলনটোৰ শেষত সাহিত্যৰ, সমাজ, শিক্ষা আদি সকলোতেই এটা প্ৰভাৱ পেলাইছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ, আব্দুল ৰছুল আদি প্ৰমুখ নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰি জাতীয় শিক্ষানুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। সেই হিচাপে ডন ছ'চাইটি নামৰ এটা জাতীয় অনুষ্ঠানো সেইখিনি সময়ত গঢ় লৈ উঠিছিল। সেই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন কাৰ্লাইল জাননীৰ সম্পূৰ্ণ বিৰোধিতা কৰি জাতীয় শিক্ষাত সকলোকে অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল। 1906 চনত জাতীয় শিক্ষা পৰিষদ নামৰ এটা শিক্ষা শীৰ্ষ অনুষ্ঠান এটা গঢ় দিছিল। আৰু সেই সময়ত 62খন মাধ্যমিক, 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল। তাৰপৰিও বেংগল টেকনিকেল ইনষ্টিটিউট, যিটো বৰ্তমান যাদৱপুৰ টেকনিকেল প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। শেষলৈ এতিয়া যাদৱপুৰ বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত হৈছে। যাদৱপুৰ বিশ্ববিদ্যালয় নামে আত্মপ্ৰকাশ কৰিছিল। সেই বস্তুতে শেষত যাদৱপুৰ বিশ্ববিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছিল। এই বংগৰ আন্দোলনটোৱে জাতীয় বিশ্ববিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয়, গুজৰাটত গুজৰাট বিদ্যালয় আদি প্ৰতিষ্ঠা হৈছিল। এইটো হ'ল জাতীয় শিক্ষাত ইয়াৰ প্ৰভাৱ। এতিয়া আহিব স্বদেশী আন্দোলনৰ জাতীয় শিল্পৰ বিকাশৰ ক্ষেত্ৰত কেনেধৰণে অৰিহণা আগবঢ়াইছিলে। সেইখিনি সময়ত সূতা কটা কল বা ক্ষুদ্ৰ মজলীয়া তাঁতশাল উদ্যোগ, সৰিয়হৰ তেল, চাবোন ফেক্টৰী, চেনী, জুইশলা, বিস্কুট আদি যিমান মজলীয়া আৰু ক্ষুদ্ৰ শিল্প আছিলে সেই সকলোবিলাক কাৰখানা গঢ়ি উঠিছিল। যিহেতু স্বদেশী গ্ৰহণ, বিদেশী বৰ্জন। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰিছিলে স্বদেশী ভাণ্ডাৰ। যোগেশ চন্দ্ৰ চৌধুৰী, কৃষ্ণ বিহাৰী সেনৰ প্ৰচেষ্টাত হৈছিলে ইণ্ডিয়ান ষ্ট'ৰ্ছ। ঠিক তেনেকৈ নীলৰতন চৰকাৰৰ উদ্যোগত হৈছিলে বংগলক্ষ্মী কটন মিল। আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়ৰ বেংগল কেমিকেলছ আদি প্ৰতিষ্ঠা হৈছিল। এনেধৰণৰ বিভিন্ন ধৰণৰ উদ্যোগবিলাক প্ৰতিষ্ঠা হৈছিলে। আৰু সেইখিনি সময়ত আমাৰ জাতীয় সেই স্বদেশী আন্দোলনটোৰ প্ৰভাৱ পৰিছিল। এতিয়া আহিব এই স্বদেশী আন্দোলনৰ আমি এটা অৱদান তিনিটাৰ বিষয়ে আমি উল্লেখ কৰিম। কেইবাটাও অৱদান আছে।
অকল 3টা বুলিয়ে নহয়, ইয়াৰ অৱদান আমি কেইবাটাও পাইছোঁ। স্বদেশী আন্দোলনৰ ফলত কি হৈছিলে, ভাৰতবাসীক যে গণ আন্দোলন সম্পৰ্কে, অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে যে কিবা গণ আন্দোলন এটা কৰিব লাগিব, সেই এটা জ্ঞান ভাৰতবাসীৰ লোকসকলক আগবঢ়াইছিল, অৰ্থাৎ লাভ কৰিবলৈ সক্ষম হৈছিল। 2 নম্বৰ, একমাত্ৰ গণসংগ্ৰামৰ যোগেদিহে যে ভাৰতৰ উন্নতি সম্ভৱ, এই ভাৱনাটো জাতীয় আন্দোলনটোৱে জাতীয় কংগ্ৰেছক প্ৰদান কৰিছিল। বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণ, এইটোৱে ভাৰতীয় অৰ্থনীতি আৰু শিল্প বিকাশৰ ক্ষেত্ৰত বিশেষভাৱে ভাৰতৰ অৰ্থনৈতিক বিকাশত এই এটা যথেষ্ট সহায় কৰিছিল। কাৰণ সকলো সময়তে বিদেশীৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে আমাৰ অৰ্থনৈতিক ডুবলৈ গ'লহেঁতেন, কিন্তু এই স্বদেশী আন্দোলনটোৱে আমাৰ অৰ্থনৈতিকটো মানে বুনিয়াদটো প্ৰতিষ্ঠা কৰাত যথেষ্ট সহায় কৰিছিল। তাৰপিছত এই স্বদেশী আন্দোলনৰ মাজেদি ভাৰতীয়সকলে ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ এটা সুন্দৰ সুযোগ লাভ কৰিলে। স্বদেশী আন্দোলনৰ মাজেদি ভাৰতীয় নাৰীসকলৰ আন্দোলনৰ এটা প্ৰৱণতা গঢ়ি উঠিছিল। কাৰণ যিহেতু স্বদেশী আন্দোলনত সেই ভাৰতৰ অৰ্থাৎ বংগদেশৰ নাৰীসকলে যথেষ্ট সক্ৰিয় অংশগ্ৰহণ কৰিছিল, তাৰে ফলস্বৰূপে কি হৈছিলে, এই ভাৰতীয় আন্দোলনতো নাৰীসকলে তেওঁলোকৰ অৰিহণা আগবঢ়াবলৈ যথেষ্ট শক্তি পাইছিল। তাৰপিছত স্বদেশী আন্দোলনৰ মাজত ভাৰতবৰ্ষত যে এটা সশস্ত্ৰ বিপ্লৱ সূচনা কৰা হৈছিল বা সূচনা হ'ব পাৰে, এই কথাটো স্বদেশী আন্দোলনে ভাৰতীয়সকলৰ মনত এটা এছাম ভাৰতীয়সকলৰ মনত তেনেকুৱা এটা ভাৱধাৰাৰ সৃষ্টি কৰিছিল স্বদেশী আন্দোলনে। অৰ্থাৎ যিহেতু উদাৰপন্থী আৰু নৰমপন্থী দুটা কংগ্ৰেছৰ তেতিয়াই সৃষ্টি হৈছিলে, দুটা ভাৱ। গতিকে উদাৰপন্থীসকলে ভাবিছিল তেওঁলোকে যিকোনো প্ৰকাৰে আলাপ আলোচনাৰ মাজেদি ভাৰতীয় স্বাধীনতা আন্দোলনৰ ওপৰত বিশেষভাৱে গ্ৰহণ কৰিব, কিন্তু যিবিলাক চৰমপন্থী তেওঁলোকৰ কথা হ'ল এইবিলাক আলাপ আলোচনা কৰাৰ মাজেদি আমি তেওঁলোকৰ পৰা স্বৰাজটো নিবিচাৰোঁ, আমি যিকোনো প্ৰকাৰে আগ্নেয়াস্ত্ৰৰে বিপ্লৱ কৰি তাৰ পৰা স্বাধীনতা অনাৰ চিন্তা ভাৱনা কৰিছিল। গতিকে স্বদেশী আন্দোলনটোৱে এনে এটা ভাৱ ভাৰতীয় কিছু লোকৰ মাজত সৃষ্টি কৰিছিলে। যিয়ে নহওক, যে বংগভংগই আমাক এফালে বিদ্ৰোহী কৰি তুলিছিল, কিন্তু আনফালে আমাক বহুত সহায়ো কৰিছিল, যাৰ ফলত আজি ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ উদ্যোগ আদি গঢ়ি উঠিছিল, ক্ষুদ্ৰ মজলীয়া উদ্যোগ গঢ়ি উঠিছিল, নাৰীসকলে জাতীয় আন্দোলনত অংশগ্ৰহণ কৰিবলৈ সাহস পাইছিল, আৰু ভাৰতীয় কৃষক শ্ৰমিক সকলোৱে আগবাঢ়ি আহি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ শক্তি পাইছিল, আৰু মুছলিম লীগ নামৰ এটা অনুষ্ঠানো সেই মুহূৰ্ততে সৃষ্টি হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিব এই পাঠটোৰ অনুশীলনী। এই চমু উত্তৰকেইটাৰ আমি প্ৰশ্নকেইটা উত্তৰ কৰি দিছোঁ, তোমালোকে শুনিবা। 1 নম্বৰ দিছে যে বংগ বিভাজন কোনগৰাকী ভাইছৰ শাসনকালত সংঘটিত হৈছিল? এতিয়া উত্তৰটো হ'ব কি? লৰ্ড কাৰ্জন। 2 নম্বৰত উত্তৰটো হ'ব কি? 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? উত্তৰ 16 অক্টোবৰ তাৰিখে। বিদেশী পণ্যবৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? দিনাজপুৰৰ মহাৰাজৰ পৌৰোহিত্যত এইটো ব্যৱস্থা লৈছিলে। 4 নম্বৰ, স্বদেশী আন্দোলনৰ সময়ত যুগান্তৰ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল? উত্তৰ হ'ব ভূপেন্দ্ৰনাথ দত্ত। বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হৈছিল? 1906 চনৰ 11 মাৰ্চত।
বেংগল কেমিকেলছ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়। কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? দাদাভাই নৌৰোজী। বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অম্বিকাগিৰি ৰায়চৌধুৰী। বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰত। বাকী চমু উত্তৰ প্ৰশ্নখিনি তোমালোকে কৰিবলৈ যত্ন কৰিবা। ঠিক আছে, আজিলৈ ইমানতে।